IIT গুৱাহাটীৰ ডাটা সায়েন্স আৰু AI পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত বনগাঁৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আকাশ ডেকা। নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আকাশ ডেকাই উত্তৰ গুৱাহাটী IITৰ ডাটা সায়েন্স আৰু AI পাঠ্যক্ৰম পঢ়াৰ বাবে নিৰ্বাচিত হোৱা খবৰে বিদ্যালয়ৰ লগতে বৰনৰ্দিক বনগাঁও অঞ্চলৰ আনন্দৰ জোৱাৰ তুলিছে। উল্লেখযোগ্য যে এই পাঠ্যক্ৰমৰ বাবে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। উক্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পুনৰ চূড়ান্ত পৰীক্ষাৰ বাবে আমন্ত্ৰিত হয় আকাশ ডেকা। উক্ত পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত ছাত্ৰগৰাকীয়ে উত্তৰ গুৱাহাটীৰ IITত উক্ত পাঠ্যক্ৰম পঢ়াৰ বাবে যোগ্যতা অৰ্জন কৰে। নলবাৰী বিদ্যালয় পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াৰ তৎপৰতাত আৰু বনগাঁও বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মাৰ প্ৰচেষ্টাত ছাত্ৰগৰাকীয়ে এনে পৰ্যায়লৈ উন্নীত হোৱাত আৰু কেইবা লক্ষ টকা চৰকাৰী ব্যয় সাপেক্ষে অধ্যয়ন কৰিবলৈ সুযোগ পোৱাত স্বাভাৱিকতে বিদ্যালয় কৰ্তৃপক্ষ উল্লাসিত হৈ পৰিছে। 1993 চনত ডক্টৰ ভূমিধৰ বৰ্মন আৰু স্থানীয় কংগ্ৰেছ নেতা গোপাল ডেকাৰ তৎপৰতাত উচ্চ মাধ্যমিকলৈ উন্নীত হোৱা বনগাঁও বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ এনেবোৰ কৃতিত্বৰ বাবে এইবাৰ প্ৰথম বাৰ্ষিকত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা 90 গৰাকী হৈছেগৈ। আৰু ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা নিচেই তাকৰ আছিল। বিদ্যালয়ৰ শেহতীয়া এনে কৃতিত্বৰ উপৰিও কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ইঞ্জিনিয়াৰিং আৰু বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে বুলি বিদ্যালয়ৰ গোট সম্পাদক ভুৱনেশ্বৰ ডেকাই জানিবলৈ দিছে। শিক্ষক মানিক ডেকাই আদধৰা সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নাওকন ডেকা, অধ্যক্ষ চিত্তৰঞ্জন শৰ্মা, সমাজকৰ্মী বাপুকন ডেকা, পবিত্ৰ কুমাৰ ডেকা, আকাশ ডেকাৰ পিতৃ জোন ডেকা, মাতৃ, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীসকল, ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ব্যক্তি উপস্থিত থাকি আকাশ ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰে। ভাল লাগিছে, বহুতে ভাল লাগিছে। মই যিখিনি কৰিব পাৰিছোঁ মোৰ শ্ৰদ্ধা ছাৰ বাইদেউসকলৰ আশীৰ্বাদৰ ওপৰত কৰিব পাৰিছোঁ, লগতে মই মা দেউতাৰ আশীৰ্বাদৰ ওপৰত কৰিব পাৰিছোঁ। মই বেছি একো ক'ব নোখোজোঁ, কাৰণ মই আজিলৈ এনেকৈ একো কৈ পোৱা নাই। তাৰে হয় মই ধন্যবাদ জনাইছোঁ ছাৰ বাইদেউসকলক, লগতে মোৰ মাতৃ পিতৃসকলক। চায়েন্স আৰু AI এইটোৰ ওপৰত মই ক্লাছ আৰম্ভ হ'ব আমাৰ য'ত IIT গুৱাহাটীত হ'ব, নৰ্থ ইষ্টত। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে অতি সোণালী দিন, আৰু এই সোণালী দিনটো আমাৰ ছাত্ৰ আকাশ ডেকাই এইবেলি IIT গুৱাহাটীৰ জৰিয়তে অনুষ্ঠিত হোৱা ডাটা সায়েন্স আৰু AIৰ নামভৰ্তিকৰণৰ সুবিধা লাভ কৰিছে। আমি বিদ্যালয়ৰ পৰিয়াল তথা ইয়াৰ ওচৰ পাজৰৰ সকলো ৰাইজ, লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দক অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকৰ প্ৰচেষ্টাতে হয়তো আমাৰ বিদ্যালয়খনে পুনৰ এক সোণালী দিনলৈ গতি কৰিব পাৰিছে। এই জগতে মই আকাশ ডেকাকো অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ সুনাম কঢ়িয়াই অনাৰ বাবে। অদূৰ ভৱিষ্যতে হয়তো আজিৰ প্ৰজন্মই আৰু এনেকুৱা ফলাফল দেখুৱাই বিদ্যালয়খনক আগুৱাই নিব, এই অঞ্চলক আগুৱাই নিব, তাকে কামনা কৰিছোঁ। নিউজ ডেস্ক নলবাৰী, অসম আদিত্য।